13,000 মান আমি ডিষ্ট্ৰিবিউট কৰিছোঁ। কালি শেষ হৈ যাব সেই ডিষ্ট্ৰিবিউশ্যন প্ৰচেছটো। আসাম চৰকাৰৰ পৰা কেনেকৈ ৰেচন কাৰ্ড এতিয়া এটা মিছন লৈছে 16 তাৰিখৰ পৰা আমি 25 তাৰিখলৈ আমি ৰেচন কাৰ্ড দিব। আৰু মই ভাবোঁ সেই ৰেচন কাৰ্ডটো খালি ৰেচন কাৰ্ড নহয়, এতিয়া স্বাস্থ্যৰ কাৰণে এটা কাৰ্ডটো আহিছে, প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড নহ'লে আমাৰ মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ড, যে ইয়াতে 5 লাখ টকা আমি ভালকৈ আমাৰ বেনিফিচিয়াৰিটোত দিব পাৰে। চাউলৰ কাৰণে ৰেচন কাৰ্ড এটা আইডেণ্টিটি হৈ গ'ল। সেই আইডেণ্টিটিটো আমাৰ চৰকাৰৰ পৰা আমাৰ অসমৰ যিমান আমাৰ আই মাতৃ আছে, সেই আই মাতৃবিলাকত আমি দিবলৈ সক্ষম লৈছোঁ। আমি ভাবোঁ সেই প্ৰজেক্ট নহ'লে আমাৰ মিছনটো ছাকচেছ হ'ব। ধন্যবাদ। এইটো হৈ যাব, এইটো শেষ হ'ব দিয়ক, আকৌ ছেইম প্ৰচেছটো হ'ব, ছেইম প্ৰচেছটো হৈ যাব। এতিয়া যেনে 40 লাখটো পাইছে, নেক্সট টাইমটো তেনেকৈ পাই যাব।